নাহৰকটীয়া মণ্ডলীৰ পৰা যোৱা বছৰ নৱেম্বৰ মাহত মোৰ ডিঙিত মাছৰ কাঁইট লাগি ধৰিছিল আৰু ঈশ্বৰৰ নাম লোৱাত মোৰ সেই কাঁইট নাইকিয়া হৈ গ'ল। তাৰ বাবে ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ। আৰু মোৰ মা 38 বছৰ ৰোগত ভুগি আছিলে আৰু সদায় মায়ে এই পবিত্ৰ গৃহলৈ আহিবলৈ ইচ্ছা কৰিছিলে, কিন্তু মই মাক আনিব নোৱাৰোঁ, মাক আনিব পৰা অৱস্থাটো নাছিল। মায়ে নিজে ঘৰতে ঈশ্বৰৰ প্ৰাৰ্থনা শুনে আৰু তেল পানীও লগায় আৰু নিজে ঈশ্বৰক খুব মায়ে সদায় আমি যিমান যি ইয়াত প্ৰাৰ্থনা কৰোঁ চব মায়ে শুনিছিলে আৰু সেয়ে ঈশ্বৰ সন্তুষ্ট হৈ পিতাই যোৱা জানুৱাৰী মাহৰ 2 তাৰিখে নিজে গৈ মাক আশীৰ্বাদ কৰি দিলে আৰু মাক আশীৰ্বাদ কৰাৰ কেইদিনমানৰ পাছত মায়ে 19 তাৰিখৰ দিনাখন হঠাৎ মায়ে ক'লে মোৰ খুব টোপনি ধৰিছে আৰু সেই 19 তাৰিখৰ পৰা 25 তাৰিখলৈকে মায়ে খুব শুলে, কাৰণ 38টা বছৰ মায়ে শুব পৰা নাছিলে। সদায় শুলেই মাৰ বেমাৰ দিগদাৰ দিয়ে আৰু সদায় মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ মায়ে যাতে যোৱা সময়ত সেই কষ্টখিনি নাপায় আৰু ঈশ্বৰে তেনেকৈ আশীৰ্বাদ কৰিলে গুৰুদেৱৰ যোগেদি আৰু গুৰুদেৱে 25 তাৰিখৰ দিনাখন মাৰ কাৰণে আশীৰ্বাদ প্ৰাৰ্থনা কৰি দিলে আৰু 26 তাৰিখৰ দিনাখন মায়ে ৰাতিপুৱা ঢুকাইছে আৰু ঈশ্বৰৰ ওচৰত ক্ষমাদান বিচাৰিছোঁ। সেই সময়ত আমি শুশ্ৰূষা কৰি থাকোঁতে মাক কেতিয়াবা যদি কিবা আমি বেয়াকৈ কৈছোঁ বা হেৰি কৰিছোঁ, ঈশ্বৰে যেন সেই পাপ অপৰাধৰ পৰা আমাৰ ঘৰখনৰ সকলোকে যেন ক্ষমা কৰি দিয়ে আৰু গুৰুদেৱকো কোটি কোটিবাৰ ধন্যবাদ। তেওঁ যে গৈ পেলাই মাক আশীৰ্বাদ কৰি দিলে সেই মোৰ সাক্ষ্য আছিলে। ধন্যবাদ। প্ৰেইজ দ্য লৰ্ড। মোৰ নাম ৰুণু গগৈ, মোৰ ঘৰ নাহৰকটীয়া। মই দুটামান সাক্ষ্য ক'বলৈ লৈছোঁ। মোৰ দুদিনমান আগত দুপৰীয়া পেটৰ বিষ আৰু কঁকালৰ বিষ অত্যধিক হৈছিলে। মই তেতিয়া ভাবিছিলোঁ স্কুললৈ মই কেনেকৈ যাম, ভাত পানী বনাবলৈ উঠিবলৈও মোৰ দিগদাৰ হৈ গৈছিলে। যেনে তেনে মই ভাত বনাই আছিলোঁ, তেতিয়া আমাৰ নাহৰকটীয়া মণ্ডলী আমাৰ নিয়দা বাইদেউৰ ডাকিয়ে মোলৈ ফোন কৰিলে, ৰুণু তুমি কি কৰি আছা? মই ক'লোঁ যে মই ভাত বনাই আছোঁ, মোৰ একেবাৰে গাটো ভাল লগা নাই। তেতিয়া তেওঁ ক'লে যে তুমি গীত এটা গোৱাচোন বুলি ক'লে। মই কৈছোঁ মোৰ একেবাৰে গাটো ভাল লগা নাই বাইদেউ। হ'ব বাৰু আপুনি কৈছে যদি মই গীতটো গাওঁ বুলি ভাবিলোঁ আৰু মই বহি পেলাই জিহুৱাৰ দিন গীতটো যেতিয়া গালোঁ, গোৱাৰ পাছতে মোৰ পেট বিষ আৰু কঁকালৰ বিষ সম্পূৰ্ণ মই সুস্থ হ'লোঁ। এয়ে মোৰ সাক্ষ্য। এয়ে জনাইছে যে আমি গুৰুজনে যিবোৰ গীতবোৰ গায়, আমি সেই গীতবোৰ গালেও শুনিলেও আমি যে সুস্থ হ'ব পাৰোঁ। আৰু 2018 চনতো আমি এই পবিত্ৰ গৃহলৈ আহিছিলোঁ। তেতিয়া মোৰ নিশা এদিন খুব দাঁতৰ বিষ হৈছিলে। মানুহজন ডিউটিত আছিলে। মই কৈছিলোঁ যে আপুনি পেইন কিলাৰ লৈ আহক, মোৰ খুব বিষ হৈছে বুলি কৈছিলোঁ। ফাৰ্মাচীবিলাকো বন্ধ আছিলে। তেতিয়া তেওঁ ক'লে যে তুমি প্ৰাৰ্থনা কৰাচোন, তোমাৰ ভাল হ'ব। মই তেতিয়া সম্পূৰ্ণকৈ ঈশ্বৰক ভালকৈ জনা নাছিলোঁ, বিশ্বাস কৰা নাছিলোঁ। তথাপিতো সৰুভাৱে বাক্য এটা মনত পৰিছিল যে 12 বছৰ তেজ যোৱা ৰোগীজনীৰ কথা, বিশ্বাসত বহিছিলতে সুস্থ হ'ল। তেনেকৈ মই পিতায়ৰ যি ভিডিঅ'টো উলিয়াই লৈছিলোঁ আৰু তাতে মই কমেণ্ট দিছিলোঁ যে সেই প্ৰভু তুমি মোৰ দাঁতৰ বিষটো কমাই দিয়া। তেতিয়া সেই মুহূৰ্ততে গুৰুজনাই যেতিয়া ইউটিউবত যিটো কমেণ্ট থাকে যে লভ এটা চিন থাকে, পিতাই যেতিয়া লভটো দি দিলে, সেই সময়তে মোৰ সম্পূৰ্ণ দাঁতৰ বিষটো ভাল হৈ গ'ল। সেই সকলোকে কৈছোঁ আপোনালোকে সকলোৱে বিশ্বাস কৰিব যিবিলাকে নতুনকৈ আহিছে। আৰু মই অকল এইটোৱে নহয়, আমাৰ ঘৰখন বেমাৰ আজাৰ হৈ আছিলে আৰু দুখ বিপদ, টকা পইচা অভাৱ অশান্তি আছিলে। সকলোখিনিৰ পৰা পৰিত্ৰাণ পালোঁ। আজি আমি এই পবিত্ৰ গৃহত অহাৰ পৰা আমি শান্তি পাইছোঁ। এই মোৰ সাক্ষ্য। প্ৰেইজ দ্য লৰ্ড। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক আমি কোটি কোটিবাৰ ধন্যবাদ দিছোঁ। দ্বিতীয়তে আমাৰ মহান গুৰুজনা আৰু গুৰুমা অহস্ত কোটিবাৰ সেৱা আৰু প্ৰণাম জনাইছোঁ। আজি মই জীৱন্ত সাক্ষ্য দিবলৈ ওলাইছোঁ। মোৰ সাক্ষ্যটো হৈছে বিয়া হোৱাৰ পিছত মোৰ
যেতিয়া সন্তান এটা হৈছিলে সেই সন্তানটো আমি দুটা ঘৰৰ প্ৰব্লেমত আমি বেয়া কৰি পেলালোঁ। এয়া মোৰ পাপ হৈছিলে। তাৰপিছত মোৰ সন্তান নোহোৱাকৈ আছিলেগৈ। নোহোৱাৰ পিছত মোক চব মানুহে মোক নিন্দা ঠাট্টা কৰিলে। মানুহে ওলাওঁতে সোমাওঁতে চাব নাপায় বুলিও মোক বহুত মানুহে ক'লে। তাৰপিছত তেনেকৈ কোৱাৰ কাৰণে আমি বহুত দুখত আছিলোঁ। তাৰপিছত মোক বা এজনী ইয়াৰ শুভবাৰ্তাটো দিছিলে। দিয়াৰ পিছত মাইনা গগৈ ভাগ্যটো চাই মেলি এই নামঘৰত আহিছিলোঁ বৰদিন দিনাখনত 2020 চনত আহিছিলোঁ। বৰদিন দিনা আহি মেলি ইয়াতে প্ৰাৰ্থনা কৰিলোঁ। তাৰপিছত লগুণো দিলোঁ। লগুণ দি মেলি আকৌ নেক্সটত মাটি ৰুব আহিছিলোঁ। মাটি ৰুব আহোঁতে তাৰ কেইদিনৰ পিছতে মোৰ পজিটিভ ওলাইছিলে। পজিটিভ ওলোৱাত এতিয়া মোৰ সন্তানটি হৈছে। তাৰপিছত এতিয়া 3 বছৰ হৈছে আৰু মই সেই পিতাইক কিবা এটা দিম বুলি আশা থৈছিলোঁ। পিছত মই দিমকৈ দিব পৰা নাছিলোঁ, সময় সুবিধা মিলা নাছিলে। সেইকাৰণে আজি মিলিছে কাৰণে আজি আমি দিব আহিছোঁ। এয়া মোৰ